নমস্কাৰ আমি এতিয়া ক্লাস 9 ৰ চেপ্টাৰ 2 বহুপদ ইয়াৰে এক্সাৰসাইজ 2.2 কৰিম 2.2 ৰ কোৱেশ্চন নম্বৰ 1 ত আমাক দিয়া আছে 5x - 4x স্কয়াৰ + 3 বহুপদটোৰ মান নিৰ্ণয় কৰা যেতিয়া x = 0 x = -1 আৰু x = 2 সো আমি লিখিম প্ৰদত্ত বহুপদ কোৱেশ্চন নম্বৰ 1 প্ৰদত্ত বহুপদ এটো px লিখিব পাৰো ইয়াত চলক x হয় p কি বুজায় p এ পলিনোমিয়াল বুজায় পলিনোমিয়াল মানে হৈছে বহুপদ সো আমি লিখিম px = দিয়া আছিল 5x - 4x স্কয়াৰ + 3 4x স্কয়াৰ + 3 এতিয়া ইয়াৰ কোৱেশ্চন নম্বৰ 1 আৰু 1 ত আমাক খুদিছে যেতিয়া x = 0 হয় for x = 0 হলে এটো px ৰ জায়গাত আমি লিখিম p0 এতিয়া x ৰ কাৰণে আমি কি বহাম 0 বহাই দিম ইয়াত কিমান আছিল 5x আছিল সো 5 * 0 - 4x স্কয়াৰ আছিল সো 4 * 0 স্কয়াৰ + 3 এটো যদি আমি সিম্পলিফাই কৰো তেতিয়া হলে এটো 0 - 0 + 3 = 3 সো যেতিয়া x = 0 হ'ব বহুপদটোৰ মান কিমান হয় বহুপদটোৰ মান হয় 3 নেক্সট ইয়াত Question number 1 or 2 আছিলে আমি মান ওলাব লাগে যেতিয়া x = -1 হয় এতিয়া x = -1 হলে px ৰ জায়গাত আমি লিখিম px লৈছিলো এটো আমি কি লিখিম p - 1 = এতিয়া 5 * x আছিল আমি লিখিম 5 * -1 - 4 * x স্কয়াৰ আছিল আমি লিখিম -1 হোল স্কয়াৰ + 3 এতিয়া 5 * -1 কৰিলে -5 হয় এটো -4 -1 ৰ স্কয়াৰ কৰিলে আমি +1 পাও সো -4 * 1 + 3 এতিয়া 5 - 5 - 4 + 3 এইটো আমি পালো -5 - 4 কৰিলে হৈ যায় -9 -9 + 3 = -6 সো যেতিয়া x = -1 হয় এই বহুপদটোৰ মান কিমান হয় বহুপদটোৰ মান হয় -6 এতিয়া 1 ৰ আমাক নেক্সট কোৱেশ্চন নম্বৰ 3 দিয়া আছে 3 ত আমাক কৈছিলে x ৰ মান বহুপদটোৰ মান ওলাব লাগে যেতিয়া x = 2 হয় সো x = 2 হলে আমি px ৰ জায়গাত p2 লিখিম তেতিয়া বহুপদটোৰ x চলকক আমি কি কৰিম 2 ৰে হলনি কৰিম কৰিলে কি হ'ব 5 * x আছিল সো 5 * 2 - 4 * x স্কয়াৰ আছিল 4 * 2 স্কয়াৰ + 3 এইটো হৈ যাব এতিয়া 5 * 2 = 10 হৈ আছে আমাৰ -4 * 2 স্কয়াৰ মানে 4 হয় +3 10 + 3 কৰিলে 13 হৈ যাব এটো 4 * 4 = 16 সো -3 আমি x = 2 হলে এই বহুপদটোৰ মান কিমান পালো -3 এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ গটেকিটা কৰা হৈ গৈছে আমি কি কৰিব লাগে x ৰ মানটো বহাই দিব লাগে অকল যেটো বহুপদ দিয়া আছে তাত বহাই দিলে আমি যেটো মান পাম হেইটোৱে কি হ'ব x = ইয়াত আছিল 0 0 ৰ কাৰণে 3 পালো -1 আছিল -1 ৰ কাৰণে -6 পালো 2 আছিল 2 ৰ কাৰণে আমি -3 পালো এটো আমাৰ হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ 2 কৰিম কোৱেশ্চন নম্বৰ 2 ত আমাক দিছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 নিৰ্ণয় কৰা তোৰ কোৱেশ্চন নম্বৰ 1 ত আমাক বহুপদটো দিছে py = y² - y + 1 y² - y + 1 এতিয়া আমি ওলাব লাগে p0 এটিকে p0 ওলাব লাগিলে y ৰ জায়গাত আমি কিমান লিখিব লাগিব 0 লিখিব লাগিব সো এইটো হৈ যাব 0 স্কয়াৰ - y আছিল এইটো হৈ যাব 0 + 1 এইটো সিম্পলিফাই কৰিলে আমি 0 0 কেনসেল হৈ গলে এইটো অকল 1 থাকিব নেক্সট আমি ওলাব লাগে p1 সো p1 ওলোৱাৰ কাৰণে আমি কি কৰিম y ৰ জায়গাত 1 লিখিব লাগিব y স্কয়াৰ আছিল এইটো হৈ যাব 1 স্কয়াৰ - y আছিল এইটো হ'ব 1 প্লাস ইয়াত 1 আছিল গতিকে 1 এতিয়া 1 স্কয়াৰ = 1 - 1 + 1 এইটো -1 + 1 ইয়াতো কাটিব পাৰি ইয়াতো এনেকৈ কাটিব পাৰিম কাটিলে আমি आंसर পাম এটো 1 সো p1 = আমি পালো 1 নেক্সট আমি ওলাব লাগে p2 ইয়াৰ কাৰণে আমি কি কৰিম y ৰ জায়গাত আমি 2 বহাই দিম ইয়াত y স্কয়াৰ আছিল আমি কি লিখিম 2 স্কয়াৰ - y আছিল আমি লিখিম 2 + 1 এতিয়া 2 স্কয়াৰ = 4 - 2 + 1 এতিয়া 4 - 2 কৰিলে 2 হয় 2 + 1 = 3 হয় সো এটো आंसर আহিছে আমাৰ 3 গতিকে এনেকুৱাকে আমি এটো কোৱেশ্চন নম্বৰ 2 গটেকিটাই কৰিব পাৰিম
আমাক কি ওলাব দিছিলে p0 p1 আৰু p2 ওলাব দিছিলে ইয়াত পলিনোমিয়েলটোৰ কি আছিল চলক আছিল y গতিকে y ৰ জায়গাত আমি 0 1 2 বহাই কেনে এই মান কেইটা পাইছো এতিয়া এটোৰ কোৱেশ্চন নাম্বাৰ 2 কোৱেশ্চন নাম্বাৰ 2 যদি আমি কৰিব যাও ইয়াত আমাক বহুপদটো দিয়া আছিল pt অৰ্থাৎ চলক কি আছিল চলক আছিল t pt ইকুৱেল টু আমাৰ দিয়া আছে 2 plus t 2 plus t plus 2t square তাৰ পিছত আছিল minus t cube এতিয়া এটো যদি আমি p0 ওলাব লাগে তেতিয়া হলে p0 ইকুৱেল টু এতিয়া t ৰ জায়গাত আমি কি লিখিব লাগিব 0 লিখিব লাগিব সো 2 plus t equal to 0 plus 2 into t square আসলে হ'ব 0 square minus t cube আসলে হ'ব 0 cube আমি যদি চাবলৈ যাও t থকা যিমান কেইটা পদ আছে গটে কেইটা শূন্য হৈ যাব এতিয়া t নথকা পদ অৰ্থাৎ ধ্ৰুবক পদ অকল 2 আসলে গটিকে आंसर হৈ যাব 2 আমাৰ এটো p0 ওলোৱা হৈ গল নেক্সট আমি ওলাব লাগে p1 ওলোৱাৰ কাৰণে আমি কি কৰিম p1 ওলাব লাগিলে আমি t ৰ জায়গাত 1 লিখিম গটিকে 2 plus t আসলে 1 plus 2 into t square আসলে আমি লিখিম 1 square next minus t cube আসলে আমি লিখিম 1 cube এটো t ৰ জায়গাত আমি 1 লিখিলো ইয়াত এটো 1 লিখিব লাগিব সো এটো কৰিলে আমি কি পালো 2 plus t ৰ জায়গাত আমি লিখিলো 1 next plus 2 into 1 square minus 1 cube এটো কৰিলে আমি পাম 2 plus 1 plus এটো 2 হৈ যাব 2 into 1 1 cancel হৈ গল এতিয়া 2 আৰু 2 প্লাস হৈ আছে থাকিব কিমান তেতিয়া হলে आंसर আহিব আমাৰ 4 গতিকে p1 ইকুৱেল টু আমি কিমান পালো p1 ইকুৱেল টু আমি পাইছো 4 নেক্সট আমি এনেকুৱাকে p2 ওলাব লাগে p2 ইকুৱেল টু ওলাব লাগিলে আমি t জায়গাত আমি কি লিখিব লাগিব 2 লিখিব লাগিব সো আমাৰ বহুপদটো দিছিলে 2 plus t আছিল আমি লিখিম 2 plus 2 into t square আছিল আমি লিখিম 2 square minus t cube আছিল সো আমি লিখিম minus 2 cube এতিয়া মানবিলাক খুলাই ললে 2 plus 2 plus এটো 2 into 2 square equal to হয় আছে আমাৰ 4 4 লগত 2 মাল্টিপ্লাই কৰিলে হৈ যায় 8 সো এইটো হ'ব 8 minus এটো 2 cube equal to হয় আছে 8 এটা minus 8 ৰ লগত plus 8 কাট খাই যাব কাট খাই গলে আমি দেখিছো 2 plus 2 equal to কিমান আহি আছে 4 সো p2 equal to কিমান হয় 4 হয় অৰ্থাৎ যেতিয়া চলকৰ মান 2 হয় আমাক দিয়া বহুপদটোৰ মান কিমান হৈ যায় মান হৈ যায় 4 সো আমাৰ কোৱেশ্চন নাম্বাৰ 1 আৰু 2 একে ধৰণে কৰিলো এনেকুৱাকে আমি 3 আৰু 4 কৰিব পাৰো এতিয়া 2 3 ইয়াত বহুপদটো আমাক দিয়া আছে px = x cube সো px = x cube আমি ওলাব লাগে p0 = আমি কি লিখিম x ৰ জায়গাত 0 লিখিম সো হ'ব 0 cube = 0 নেক্সট ওলাব লাগে p1 সো এটো x cube আসলে হ'ব 1 cube = 1 নেক্সট আমি ওলাব লাগে p2 সো p2 ৰ কাৰণে আমি কৰিম p2 = x ৰ জায়গাত 2 লিখিলে হ'ব 2 cube = 8 সো আমাৰ কোৱেশ্চন নাম্বাৰ 3 হৈ গল আমি p0 পালো 0 p1 পালো 1 আৰু p2 পালো 8 এনেবাকে আমি কোৱেশ্চন নাম্বাৰ 4 কৰি আছো এতিয়া কোৱেশ্চন নাম্বাৰ 4 ত আমাক বহুপদটো দিছে px = x minus 1 all into আমাক দিছে x plus 1 এতিয়া আমি ওলাব লাগে p0 এটা আমাৰ সিম্পলিফাই কৰাৰ কোনো প্ৰয়োজন নাই আমি সিধাকে x ৰ জায়গাত 0 বহাই দিম সো কি হ'ব এটো 0 minus 1 all into 0 plus 1 এটো কি হৈ আছে প্ৰথম ব্ৰেকেটৰ কিনি হৈ আছে -1 আৰু দ্বিতীয় ব্ৰেকেটৰ কিনি হৈ আছে +1 সো -1 into 1 आंसर হৈ আছে আমাৰ প্লাস মাইনাস মাল্টিপ্লাই হলে মাইনাস হয় সো -1 এতিয়া আমি p0 পাই গলো নেক্সট আমি ওলাব লাগে p1 সো p1 ওলাব লাগিলে x ৰ জায়গাত আমি কি লিখিম x ৰ জায়গাত 1 লিখিম লিখিলে আমি কি পাম 1 minus 1 all into 1 plus 1 এটো x minus 1 আছিল সো 1 minus 1 এতিয়া 1 minus 1 equal to কিমান হয় 0 হয় সেকেন্ড ব্ৰেকেটৰ কিনি প্লাস কৰিলে 2 হয় 0 into 2 কৰিলে কিমান হ'ব 0 হ'ব So p1 equal to 0 পালো নেক্সট আমি ওলাব লাগে p2 equal to এতিয়া p2 ওলাব লাগিলে x ৰ জায়গাত আমি কি লিখিম 2 লিখিম গতিকে x - 1 আছিল হ'ব 2 - 1 whole into x + 1 আছিল হ'ব কিমান 2 + 1 2 + 1 2 - 1 equal to 1 2 + 1 equal to 3 1 into 3 equal to 3 so p2 equal to আমি পাই আছো 3
So question number 4 আমাৰ হৈ গল ইয়াত এটো স্পেশাল হয় p1 = 0 ওলাইছে এটো স্পেশাল হয় আমি পিছলৈকে গম পাম কি আছে চলকৰ যেটো মানৰ কাৰণে বহুপদটোৰ মান শূন্য হয় এটো বহুপদটোৰ শূন্য বুলি কোৱা হয় ইয়াত কি হৈছে চলকৰ মান যেতিয়া y লিখিছো তেতিয়া বহুপদটোৰ মান কি হৈছে শূন্য হৈছে গতিকে আমি এটো কেনেকৈ ক'ব পাৰো px বহুপদৰ এটা শূন্য হ'ব x = 1 এটো আমি নেক্সট স্টেপত পাই যাম এতিয়া কোৱেশ্চন নম্বৰ 3 হৈছে কাখত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয়নে সত্যাপন কৰি চোৱা 3 ৰ 1 ত আমাক বহুপদটো দিয়া আছে 3 ৰ 1 বহুপদটো দিয়া আছে px = 3x + 1 3x + 1 এটো দিয়া আছে লিখিব পাৰো বা প্ৰদত্ত বহুপদ লিখিব পাৰো দিয়া আছে লিখিছো দিয়া আছে px = 3x + 1 এতিয়া x দিয়া আছে আমাক -1/3 x = -1/3 হলে px ৰ জায়গাত আমি লিখি দিম -1/3 এটো বহাই দিলে আমি কি পাম বহুপদটোৰ মান পাম সো 3 * x আছিল x ৰ কাৰণে লিখিম -1/3 + 1 এটো প্লাস মাইনাস মাল্টিপ্লাই কৰিলে হৈ যাব -3 * 1/3 + 1 এতিয়া 3 লগত 3 ক্যান্সেল গলে এটো আহিছে -1 + 1 এটো = 0 এতিয়া আমি দেখিলো কি বহুপদটোত চলক x আছিল x = 1/3 বহাই দিলে আমি কি পালো বহুপদটোৰ মান কিমান হৈ গল শূন্য হৈ গল আমি জানো বহুপদ এটাত চলকৰ যেটো মানৰ কাৰণে বা যিবিলাক মানৰ কাৰণে এটা হ'ব পাৰে বা একাধিক হ'ব পাৰে চলকৰ যিবিলাক মানৰ কাৰণে কি হয় বহুপদটোৰ মান শূন্য হৈ যায় হেবিলাকক আমি কি বুলি কও বহুপদটোৰ শূন্য বুলি কও গতিকে x = -1/3 প্ৰদত্ত বহুপদৰ এটা শূন্য হয় আমি লিখিম এতেকে x = -1/3 প্ৰদত্ত বহুপদৰ শূন্য হয় সো আমাৰ কোৱেশ্চন নম্বৰ 1 হৈ গল নেক্সট আমি কৰিম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত আমাক 3 কোৱেশ্চন নম্বৰ 2 ত আমাক পলিনোমিয়েলটো দিয়া আছে px = 2 দিয়া আছে আমাক px = 5x - pi 5x - pi আমাক সংখ্যা দিয়া আছে x = 4/5 এতিয়া x = 4/5 এটো শূন্য হয় নহয় চাব লাগে সো x = 4/5 হলে বহুপদটোৰ মান কিমান হ'ব 4/5 হলে px ৰ জায়গাত আমি লিখিম 4/5 = 5x x ৰ জায়গাত আমি লিখি দিম 4/5 - pi এতিয়া 5 ৰ লগত 5 ক্যান্সেল হৈ গল হলে কিমান হ'ব এটো 4 এইফালে -pi আছে আমি জানো pi = কিমান হয় 22/7 হয় আমি ইয়াত pi ৰ মানটো লিখিও দিব পাৰো নিলিখিলেও কোনো কথা নাই এটো 22/7 হয় বা আমি 3.14 লিখিব পাৰো 22/7 লিখিব পাৰো নতুবা এটো pi = আমি এইটো নিলিখি কেনে কি লিখিব পাৰো আমি লিখিব পাৰো 4 - 3.14 লিখিব পাৰো এটো 4 - 3.14 কৰিলে আমি মাইনাস কৰি দেখাই দিব পাৰো এটো আহিব 6 এটো হৈ আছে আমাৰ 9 9 ৰ পৰা 1 গলে 8 সো 0.86 not equal to 0 এনেকুৱা দেখাব পাৰো যেটোকে শূন্য নহয় গতিকে কি হ'ব x = 4/5 প্ৰদত্ত বহুপদৰ শূন্য নহয় এতেকে x = 4/5 এটা শূন্য নহয় সো এটো আমাৰ 2 হৈ গল নেক্সট 3 কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 আমাক বহুপদটো দিছে px = x² - 1 px = x² - 1 আমাক সংখ্যা দিছে x = 1 আৰু -1 ৰ কাৰণে আমি চেক কৰি চাব লাগে শূন্য হয় নে নহয় এতিয়া আমি চাও x = 1 হলে px x ৰ কাৰণে আমি লিখিম p x ৰ জায়গাত 1 লিখিলে p1 = 1² - 1 = 0 এতিয়া একেলগে আমি x = -1 ৰ কাৰণে কৰি চাও x = -1 হলে p -1 = -1 whole square -1 এটা -1 ক স্কয়ার কৰিলে কি হৈ যায় +1 হৈ যায় সো 1 - 1
ইকুৱেল টু 0 দেখা গৈছে কি x ইকুৱেল টু 1 ৰ কাৰণেও বহুপদটোৰ মান শূন্য হৈছে আৰু x ইকুৱেল টু -1 ৰ কাৰণেও কি হৈছে আমাৰ বহুপদটোৰ মান শূন্য হৈছে যেহেতুকে দুইটাৰ ক্ষেত্ৰতে কি হৈছে বহুপদটোৰ মান শূন্য হৈছে গতিকে আমি লিখিব পাৰো এতেকে x ইকুৱেল টু 1 আৰু x ইকুৱেল টু -1 প্ৰদত্ত বহুপদৰ শূন্য হয় এতিয়া এটো প্ৰদত্ত বহুপদৰ নিলিখি কেনে লিখিব পাৰো px বহুপদৰ শূন্য হয় একে কথা হয় সো এটো আমাৰ এনেকুৱাকে হৈ গৈছে আমি কি কৰিছো x ৰ জায়গাত অকল এবাৰ 1 লিখিছো এবাৰ -1 লিখিছো লিখি কেনে আমি কি পাইছো শূন্য পাইছো যেহেতুকে শূন্য পাইছো গতিকে কি বুজি পালো এইটো x ইকুৱেল টু 1 আৰু x ইকুৱেল টু -1 আমাৰ প্ৰদত্ত বহুপদটোৰ অৰ্থাৎ px বহুপদটোৰ শূন্য হয় এতিয়া নেক্সট আমি 4 কৰিব লাগে 4 আমাক বহুপদটো দিয়া আছে px equal to x plus 1 whole into x minus 2 so px equal to x plus 1 whole into x minus 2 আমাক x ৰ মান দুটা দিয়া আছে x ৰ মান এটা কি দিছে এটা দিছে -1 আনটো দিছে 2 so আমি কৰো x equal to -1 হলে কি হ'ব px এটো কি হ'ব p -1 equal to x ৰ জায়গাত -1 লিখি -1 plus 1 whole into -1 minus 2 এতিয়া -1 plus 1 প্ৰথম ব্ৰেকেটত থকা -1 plus 1 এটো কৰিলে কিমান পাম 0 পাম 0 into এফালে কিমান থাকিব -3 থাকিব সেকেন্ড ব্ৰেকেটত গতিকে এটো কিমান হৈ আছে এনসার হৈ আছে 0 গতিকে আমি কি দেখা পালো x equal to -1 বহুৱালে বহুপদটোৰ মান কি হয় বহুপদটোৰ মান শূন্য হয় গতিকে আমি ইয়াত লিখিব পাৰো এতেকে x equal to -1 px বহুপদৰ শূন্য হয় এতিয়া ইয়াৰ পিছত সেকেন্ড সংখ্যাটো যেটো দিয়া আছিল x ইকুৱেল টু দিয়া আছিল 2 x ইকুৱেল টু 2 কাৰণে আমি কৰিম x ইকুৱেল টু 2 হলে p2 ইকুৱেল টু আমাক দিয়া আছিল px দিয়া আছিল x + 1 সো ইয়াত হ'ব কিমান 2 + 1 তাৰ পিছত দিয়া আছিল x - 2 সো x ৰ জায়গাত 2 লিখিলে ইয়াত হৈ আছে 2 - 2 আকৌ এতিয়া 2 - 2 কৰিলে 0 হ'ব সো সেকেন্ড ব্ৰেকেট 0 হ'ব প্ৰথমত কি আছিল প্লাস কৰিলে আমি 2 + 1 3 পাম পিছৰ ব্ৰেকেটত কিমান হৈ যাব কাট খাই কেনে 0 হৈ যাব সো ফাইনালি কি হ'ব p2 = 0 ওলাব যেহেতুকে x = 2 বহাই কেনে বহুপদটোৰ মান শূন্য পাইছো গতিকে আমি কি লিখিম এতেকে x = 2 px বহুপদৰ এটা শূন্য হয় সো এইটো আমাৰ হৈ গল এনেকুৱাকে দুটা স্টেপত আমি লিখিব পাৰো নতুবা একেলগে লাষ্টত লিখি দিলেও হ'ব সো আমাৰ 3 আৰু 4 হল এতিয়া আমি কৰিব লাগে 5 আৰু 6 এতিয়া 3 কোৱেশ্চন নম্বৰ 5 ইয়াত বহুপদটো আমাক দিছে px = x² আৰু সংখ্যাটো দিছে x = 0 সো 5 দিয়া আছে px = x² যেতিয়া x = 0 আমি চাব লাগে বহুপদটোৰ শূন্য হয় নহয় x = 0 সো x = 0 হলে কি হ'ব p0 = x² আমি লিখিম 0² = 0 আমি দেখিলো x = 0 হলে কি হয় বহুপদটোৰ মান শূন্য হয় গতিকে আমি কি লিখিম এতেকে x = 0 px বহুপদৰ শূন্য হয় এটা আমাৰ 5 হৈ গল নেক্সট 6 ত আমাক দিয়া আছে px = দিয়া আছে lx + m সো 6 ৰ কাৰণে আমি ইয়াত কৰি আছো দিয়া আছে px = lx + m lx + m ইয়াত l আৰু m ধ্ৰুবক হয় x চলক হয় আমাক x ৰ মান এটা দিয়া আছে x = দিয়া আছে -m/l সো -m/l আমি চাম x = -m/l হলে বহুপদটোৰ মান কিমান হয় এটো আমি চাম হলে px ৰ কাৰণে আমি কি লিখিব লাগিব p - m/l
এতিয়া x ৰ জায়গাত আমি -m/l বহুৱাই কেনে চাম ইয়াত কি আছিল lx আছিল সো l * -m/l plus m এতিয়া প্লাস ইয়াত প্লাস আছে ইয়াত মাইনাস আছে মাল্টিপ্লাই কৰিলে প্লাস মাইনাস মাইনাস সো l * m/l plus m এতিয়া l ৰ লগত l কাট খাই যাব কাট খালে কি থাকিব -m থাকিব সো -m plus m -m plus m এতিয়া এটাৰ আগত প্লাস আছে এটাৰ আগত মাইনাস আছে গটিকে দুইটা ক্যান্সেল হৈ গনে কি থাকিব প্লাস মাইনাসত কাট খালে কি হৈ যায় 0 হৈ যায় সো आंसर আহিছে আমাৰ 0 আমি দেখিছো x = -m/l বহুৱাই কেনে আমি কি পাইছো বহুপদটোৰ মান 0 পাইছো গটিকে x = -m/l এটিকে x = -m/l px বহুপদৰ 0 হয় এটো আমাৰ 6 হৈ গল এনেকুৱাকে আমি 7 আৰু 8 কৰিব পাৰো নেক্সট question number 7 37 so 7 ত আমাক বহুপদটো দিয়া আছে px = 3x² - 1 3x² - 1 আমাক সংখ্যা দিয়া আছে x = -1/√3 আৰু 2/√3 সো এই দুটা মানৰ কাৰণে আমি 0 হয় নহয় চাব লাগে সো আমি লিখো ফাৰ্স্ট x = -1/√3 হলে px ৰ জায়গাত আমি লিখিম -1/√3 এতিয়া আমি বহুৱাই দি কেনে চাও 3 * x² আছিল হ'ব -1/√3 হোল স্কয়ার -1 সো এটো যদি আমি যদি বহুৱাই দিও তেতিয়া হলে আমি কি পাম 3 * মাইনাসক স্কয়ার কৰিলে প্লাস হৈ যায় ওপৰত আছিল 1 1 ৰ স্কয়ার 1 এ হয় তলত আছিল √3 স্কয়ার কৰিলে আমি কি পাম 3 পাম মই কৰি দেখাই দিছো √3 হোল স্কয়ার এনেকুৱা হৈ যাব ওপৰত হ'ব 1 স্কয়ার তলত হ'ব √3 হোল স্কয়ার -1 আৰু মাইনাস চিনটো কিয় নোহোৱা হৈছে কাৰণ মাইনাসক আমি স্কয়ার কৰিলে কি হৈ যায় প্লাস হৈ যায় এতিয়া এটো কৰিলে 3 * 1/√√, আৰু স্কয়ার দুইটা ক্যান্সেল হৈ গনে তলত থাকিব অকল 3 - 1 এতিয়া 3 লগত 3 কাট খাই যাব কাট খালে কি থাকিব ইয়াত 1 থাকিব 1 - 1 = আমি দেখিছো 0 গতিকে আমি কি পালো x = -1/√3 হলে বহুপদটোৰ মান 0 হয় গতিকে আমি লিখিব পাৰো x = -1/√3 px বহুপদৰ 0 হয় নেক্সট আমাক দিয়া আছিল x = 2/√3 আমি এনেকুৱাকে কৰি চাম x = 2/√3 বহুৱালে আমি 0 পাও নে কিবা বেলেগ সংখ্যা পাও এটো আমি চাব লাগে এতিয়া x = 2/√3 হলে আমি চাম বহুপদটোৰ মান কিমান হয় px ৰ জায়গাত আমি লিখিম 2/√3 সো ইয়াত কি আছিল 3x² আছিল আমি লিখিম 3 * 2/√3 হোল স্কয়ার -1 এটো আমাৰ হৈ গল এতিয়া আমি যদি কৰিব যাও তেতিয়া হলে এটো কিমান হ'ব 3 * 2 স্কয়ার হ'ব ওপৰত তলত হ'ব √3 হোল স্কয়ার -1 এতিয়া 3 * ওপৰত 2 স্কয়ার হলে 4 হৈ আছে আৰু √3 হোল স্কয়ার কৰিলে আমি কি পাম 3 পাম -1 আছে 3 লগত 3 ক্যান্সেল হৈ গল এতিয়া আমি যদি চাও এটো কিমান হৈ আছে 4 - 1 হৈ আছে 4 - 1 = কিমান হৈ আছে 3 হৈ আছে এটো 0 নেকি এটো 0 নহয় সো আমি এনেকুৱা লিখি দিব পাৰো not equal to 0 এটিকে x = 2/√3 px বহুপদৰ 0 নহয় কিয় 0 নহয় যেহেতুকে আমি 3 পাইছো 0 পালে 0 হলে হয় যেহেতুকে 0 নহয় গটিকে এটো প্ৰদত্ত বহুপদৰ 0 x = 2/√3 নহয় সো আমাৰ question number 7 হৈছে এতিয়া আমি question number 8 কৰিম এতিয়া question number 3 ত আমাক দিছে বহুপদটো px = 2x plus 1 so px = 2x plus 1 এটো দিয়া আছে আমাক সংখ্যা দিছে x = হাফ এটো 0 হয় নহয় চাব লাগে আমি গটিকে x = 1/2
হলে কি মান পাও এটো চাম হলে px ৰ জায়গাত 1/2 লিখি দিও 2 into x ৰ জায়গাত আমি ইয়াত কি লিখিম 1/2 plus 1 এতিয়া 2 ৰ লগত 2 কাট খাই যাব কাট খাই গলে ইয়াত 1 plus 1 1 plus 1 equal to আমি পাইছো 2 এতিয়া এটো 0 নহয় গটিকে কি নহব x equal to 1/2 বা x equal to half কি নহয় px বহুপদৰ শূন্য নহয় সো আমাৰ 3 গোটেই এটা কৰা হৈ গল আমি কি পালো মান যেটো দিয়া থাকে এটো আমি বহুৱাই দিম বহুৱাই দিলে যদি বহুপদটোৰ মান শূন্য ওলাই তেতিয়া হলে আমি কি জানিম বহুপদটোৰ হেতু এটা শূন্য হয় আৰু যদি শূন্যৰ বাহিৰে অইন যিকোনো সংখ্যা ওলাই তেতিয়া হলে কি হ'ব বহুপদটোৰ শূন্য নহব এতিয়া কোৱেশ্চন নম্বৰ 4 ত আমাক দিছে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা আমি শূন্য নিৰ্ণয় কৰিব লাগে আমাক প্ৰথম কি দিয়া আছে 4 ৰ 1 ত দিয়া আছে px equal to দিয়া আছে px equal to x plus 5 x plus 5 এই বহুপদটোৰ আমি শূন্য ওলাব লাগে এতিয়া বহুপদৰ ক্ষেত্ৰত কি হয় চলকৰ যিটো মানৰ কাৰণে বহুপদৰ মান শূন্য হয় হেইটোই কি হয় বহুপদটোৰ শূন্য হয় গটিকে আমি কি কৰিম px বহুপদৰ শূন্যৰ ক্ষেত্ৰত কি হৈ আছে আমাৰ px equal to 0 হৈ আছে px equal to 0 হলে হে চলকৰ যেটো মান পাম হেইটোই কি হ'ব বহুপদটোৰ শূন্য হ'ব গতিকে আমি কি লিখিম x plus 5 equal to 0 implies x equal to কিমান হৈ আছে plus 5 আছিল এইফালে ললে কিমান হৈ যাব -5 সো আমি বহুপদটো সমান শূন্য কৰি কেনে x ৰ মান কিমান পালো -5 এতিয়া x equal to -5 যদি px বহুপদত বহাই দিও তেতিয়া হলে আমি কি দেখি পাম বহুপদটোৰ মান শূন্য হৈছে গতিকে আমি কি লিখিব পাৰো এতেকে x equal to -5 px বহুপদৰ শূন্য সো আমাক শূন্য নিৰ্ধাৰণ কৰিব দিছিলে আমি কেনেকৈ কৰিলো px বহুপদটোৰ মান শূন্য ধৰি লৈ কেনে আমি সমাধান কৰি x ৰ যেটো মান পালো হেইটোই কি হল px বহুপদটোৰ শূন্য হল এনেকুৱাকে আমি 2 কৰিম 4 ৰ কোৱেশ্চন নম্বৰ 2 দিয়া আছিল আমাক বহুপদটো px equal to আমাক দিয়া আছে x -5 সো px equal to x -5 এতিয়া px বহুপদৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব px বহুপদৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব লাগিব x -5 equal to 0 হ'ব লাগিব সো x -5 equal to 0 এটো -5 আছিল আমি সমান চিনৰ এইফাল লৈ আহিলে পাই যাম +5 সো আমি আগত প্লাস চিনটো নি দিও গতিকে আমি কি পালো x equal to পালো 5 আমি লিখিম এতেকে x equal to 5 px বহুপদৰ শূন্য এনেকুৱাকে আমি নেক্সট কোৱেশ্চন নম্বৰ 3 কৰি আছো 4 ৰ 3 ইয়াত আমাক বহুপদটো দিয়া আছিল px equal to 2x plus 5 so px equal to 2x plus 5 এটো আমাক বহুপদ দিয়া আছিল এতিয়া আমি ইয়াৰ শূন্য ওলাব লাগে সো px ৰ শূন্যৰ ক্ষেত্ৰত px ৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব 2x plus 5 equal to 0 হ'ব অৰ্থাৎ বহুপদটোৰ মান কি হ'ব লাগিব শূন্য হ'ব লাগিব এতিয়া x plus 2x plus 5 equal to 0 ইয়াৰ পৰা আমি কৰিম 2x equal to 5 এইফাল লৈ গলে হৈ আছে আমাৰ -5 এতিয়া x ৰ লগত 2 মাল্টিপ্লাই হৈ আছে এই 2 টো আমি যদি এইফাল লৈ যাও ডিভাইড হ'ব সো আমাৰ হৈ আছে x equal to -5/2 এতিয়া আমি কি পালো x ৰ মান পালো সমাধান কৰি কেনে -5/2 সো আমি লিখিব পাৰো এতেকে x equal to -5/2 px বহুপদৰ শূন্য এটা আমাৰ 3 হৈছে নেক্সট 4 ত আমাক বহুপদ কিমান দিয়া আছিল 4 ত আমাক বহুপদটো দিয়া আছিল px equal to 3x - 2 সো দিয়া আছে px equal to 3x - 2 আমি কি কৰিব লাগে বহুপদৰ শূন্য ওলাব লাগে সো আমি লিখো px বহুপদৰ শূন্যৰ ক্ষেত্ৰত
কি হ'ব 3x - 2 = 0 হ'ব এতিয়া 3x - 2 = 0 পালো ইয়াক আমি সমাধান কৰিব লাগে x ৰ কাৰণে সো 3x = হৈ আছে 2 implies 3 multiply হৈ আছিল আমি হেফালে লৈ গলে x = 2 divided by 3 হৈ যাব সো আমি পালো x = 2/3 আমি লিখিম এতেকে x = 2/3 px বহুপদৰ শূন্য px বহুপদৰ শূন্য এটা আমাৰ কোৱেশ্চন নম্বৰ 4 ৰ 4 হৈ গল এতিয়া কোৱেশ্চন নম্বৰ 5 ত আমাক দিয়া আছে px = 3x এইটো বহুপদ দিয়া আছে আমি কি ওলাব লাগে শূন্য ওলাব লাগে গতিকে আমি লিখো px বহুপদৰ শূন্যৰ ক্ষেত্ৰত 3x = 0 এতিয়া 3x = 0 হলে আমি কি পাম x = 0 পাম implies 3 ইফালে লৈ গলে ডিভাইড হ'ব 0/3 = 0 হয় সো x = 0 গতিকে বহুপদৰ শূন্য কিমান পালো x = 0 আমি লিখিম এতেকে x = 0 px বহুপদৰ শূন্য আমি কি পালো x = 0 পালো px বহুপদৰ শূন্য এনেকুৱাকে আমি কোৱেশ্চন 6 কৰিলে 6 ত আমাক দিয়া আছিল px = দিয়া আছিল ax তাৰ পিছত দিয়া আছে a not equal to 0 এটো a not equal to 0 কিহৰ কাৰণে দিয়া আছে কাৰণ আমি কি কৰিম এটো বহুপদৰ শূন্য ওলোৱাৰ ক্ষেত্ৰত ax = 0 লিখিম 0 লিখিলে আমি a যদি 0 হয় তেতিয়া হলে কি নহব ই সংজ্ঞাবদ্ধ নহব আমি কৰিলে গম পাম এতিয়া আমি লিখিম px বহুপদৰ শূন্যৰ ক্ষেত্ৰত ax = 0 এটো এটা স্টেপ কৰিলে x ৰ মান ওলোৱাৰ কাৰণে আমি কি পাম x = 0/a পাম এই ক্ষেত্ৰত a = যদি 0 হয় আমি জানো 0 ৰে কাকো হৰণ কৰিব নোৱাৰি যেটো কাৰণ ইয়াত কন্ডিশন দিয়া আছে a not equal to 0 নতুবা এইটো নকৰাকেও আমি ক'ব পাৰো ax = 0 এতিয়া দুটা সংখ্যাৰ পূৰণফল যদি শূন্য হয় তেতিয়া হলে কি হ'ব হয়তো a 0 হ'ব নহয়তো x 0 হ'ব নতুবা দুয়োটাই 0 হ'ব এতিয়া a যদি 0 নহয় তেতিয়া হলে x 0 হ'বই লাগিব সো এনেকুৱাকে নকৰি কেনে আমি সিধাকেও লিখি দিব পাৰো implies x = 0 আমি এইটো তিনিটা স্টেপত কৰিছো এতিয়া এইটো নকৰি কেনে ax = 0 ইয়াৰ পিছত যদি লিখো যেহেতুকে a not equal to 0 এতেকে x = 0 এনেকুৱা কৰিলেও হয় এনেকুৱাকে কৰিলেও হয় আমি কি পালো x ৰ মান পালো শূন্য যেটো কাৰণত কি হয় বহুপদৰ মান শূন্য হৈ যায় গতিকে আমি লিখিম এতেকে x = 0 px বহুপদৰ শূন্য হয় এনেকুৱাকে আমি লাষ্ট কোৱেশ্চন 7 কৰি আছো কোৱেশ্চন নম্বৰ 7 ত আমাক বহুপদটো দিছে px = cx + d দিয়া আছে px = cx + d ইয়াত কি হয় c আৰু d বাস্তৱ সংখ্যা হয় c not equal to 0 হয় দিয়া আছে c not equal to 0 c আৰু d বাস্তৱ সংখ্যা এতিয়া বহুপদৰ শূন্য নিৰ্ণয় কৰিব লাগিলে আমি px = 0 কৰিব লাগিব সো আমি লিখো px বহুপদৰ শূন্যৰ ক্ষেত্ৰত cx + d = 0 implies cx = হৈ আছে -d এটো প্লাস d আছিল সমান চিনৰ হেফালে লৈ গলে হৈ যাব -d এতিয়া x ৰ লগত c মাল্টিপ্লাই হৈ আছে সমান চিনৰ হেফালে লৈ গলে ডিভাইড হ'ব সো -d/c হৈ যাব এতিয়া c not equal to 0 দিয়া আছিল এটো কি স্যাটিসফাই কৰাৰ কাৰণে 0 দিয়া আছে এটো যে আমি d/c পালো c যদি শূন্য হৈ যায় এটো কি হৈ যায় অসংজ্ঞাবদ্ধ হৈ যায় যেটো কাৰণত আমাক ইয়াত কন্ডিশনটো দিয়া আছিল c not equal to 0 এতিয়া আমি কি দেখিলো x = আমি পাইছো -d/c সো আমি লিখিম এতেকে x = -d/c px বহুপদৰ শূন্য px বহুপদৰ
শূন্য সো আমাৰ কোৱেশ্চন নম্বৰ 7 হৈ গৈছে এইখিনিতে আমাৰ এক্সাৰসাইজ 2.2 ৰ গোটেইখিনি এক্সাৰসাইজে কৰা হৈ গ'ল